নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক জনাম মাঘী পূৰ্ণিমা কেতিয়া, এই পবিত্ৰ দিনটোৰ কোন তাৰিখে পৰিছে, এই সময়ত কি পূজা আমি কৰিব লাগিব, কেতিয়া গা ধুব লাগিব, কেতিয়া দান কৰিব লাগিব আৰু সম্পূৰ্ণ পূজাৰ বিধি কি হ'ব, আৰু এই দিনটোত আমি কি কৰিলে আমাৰ জীৱনত ধন সৌভাগ্যতা আৰু শান্তি বৃদ্ধি পাবলৈ ধৰিব, এই সকলোবোৰ কথা আজি মই আপোনালোকক কম। যদি কিবা বুজি নাপায় নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব, আৰু আমাৰ চেনেলটো ভাল লাগিলে আপোনালোকে নিশ্চয় মোক জনাবলৈ একেবাৰে নাপাহৰিব। এতিয়া আমি জানিম মাঘী পূৰ্ণিমানো কি। বন্ধু বান্ধৱীসকল, হিন্দু ধৰ্মত মাঘ মাহৰ পূৰ্ণিমা তিথিক মাঘী পূৰ্ণিমা বুলি কোৱা হয়। এইদিনা বিশেষকৈ পবিত্ৰভাৱে আমি স্নান কৰিব লাগে। এইদিনা দান দক্ষিণা কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। এইদিনা বিষ্ণুদেৱৰ পূজা কৰা আৰু চন্দ্ৰদেৱৰ পূজা কৰা হয়। এই দুইজন দেৱতাৰ পূজা কৰিলে অতি সোনকালে ইয়াৰ ফল লাভ কৰিব পৰা যায় আৰু তেওঁলোকৰ বিশেষ আশীৰ্বাদ আমাৰ ওপৰত পৰে। এই শুভ দিনটোত যদি আমি যিকোনো ঘৰৰ শুভ কাম কৰোঁ তেনেহ'লে এই দিনটোত শুভ কাম কৰিলে আমাৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু সেই কামবোৰত আমি সফলতা নিশ্চয় লাভ কৰিব পাৰিম। এইদিনা বিষ্ণুদেৱ আৰু চন্দ্ৰদেৱৰ পূজা কৰাৰ বাবে অতি শুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। বিশ্বাস অনুসৰি মাঘী পূৰ্ণিমাত যদি আপোনালোকে যিকোনো সৎ কাম কৰে তেনেহ'লে ইয়াৰ ফল হাজাৰ গুণ আপোনালোকে লাভ কৰিব পাৰিব। সেই গতিকে বহু লোকে এইদিনা ঘৰৰ খুঁটা পোতে বা এইদিনা যিকোনো শুভ কাম আৰম্ভ কৰা দেখিবলৈ পোৱা যায়। এতিয়া আমি জানি লওঁ আহক 2026 চনৰ মাঘী পূৰ্ণিমাৰ সম্পূৰ্ণ তাৰিখ আৰু সম্পূৰ্ণ সময়সূচী। মাঘ মাহৰ পূৰ্ণিমাৰ তিথি পৰিছে বা মাঘী পূৰ্ণিমা পৰিছে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখ দেওবাৰে। পূৰ্ণিমা তিথি আৰম্ভ হ'ব ৰাতিপুৱা 5:52 আৰু এই পূৰ্ণিমা তিথি অন্ত পৰিব পিছবেলা 3:30। এইদিনা চন্দ্ৰ উদয় হ'ব 5:25। এই দিনটো সকলো পবিত্ৰ কামৰ বাবে অত্যন্ত শুভ বুলি মনা গৈছে। যিকোনো শুভ কাম ঘৰত আৰম্ভ কৰিব বিচাৰিলে এইদিনা আপোনালোকে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব আৰু যথাযথ কাম আপোনালোকে সেই কাম কৰিলে সম্পূৰ্ণ ফলপ্ৰসূ লাভ কৰিব পাৰিব। আহক আকৌ এবাৰ মই আপোনালোকক কৈ দিছোঁ এই মাঘী পূৰ্ণিমাৰ শুভ সময়ৰ কথা। ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখ দেওবাৰে পৰিছে মাঘী পূৰ্ণিমা। পূৰ্ণিমা তিথি আৰম্ভ হ'ব ৰাতিপুৱা 5:52 আৰু এই পূৰ্ণিমা তিথি অন্ত পৰিব পিছবেলা অৰ্থাৎ ভাটিবেলা 3:30 এই পূৰ্ণিমা তিথি সমাপ্ত ঘটিব। এইদিনা চন্দ্ৰ উদয় হ'ব সন্ধ্যা 5:25। এই দিনটো সকলো পবিত্ৰ কামৰ বাবে অত্যন্ত শুভ বুলি মনা যায়। মাঘী পূৰ্ণিমাৰ দিনা পবিত্ৰভাৱে স্নান কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বা পবিত্ৰভাৱে গা ধোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। মাঘী পূৰ্ণিমাৰ দিনা ৰাতিপুৱা সোনকালে উঠি পবিত্ৰ নদীত বা পুখুৰীত বা আপোনালোকে ঘৰতে পবিত্ৰ পানীত আপোনালোকে গা ধোৱাটো অত্যন্ত শুভ বুলি মনা গৈছে। গা ধোৱাৰ সময়ত এটা মন্ত্ৰ জাপ আপোনালোকে কৰিব পাৰিলে আৰু অধিক শুভ ফল লাভ কৰিব পাৰিব। মন্ত্ৰটো হ'ল ওম নমো ভগৱতে বাসুদেৱাই। বিশ্বাস অনুসৰি এই মন্ত্ৰটো আপোনালোকে গা ধোৱাৰ সময়ত যদি উচ্চাৰণ কৰি থাকে তেনেহ'লে আপোনালোকৰ সকলো দুখ কষ্ট দূৰ হৈ পৰিব আৰু জীৱনত চলি থকা সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। এইদিনা গা ধুলে সকলো পাপ ধ্বংস হৈ পৰে। পূৰ্বজন্মৰ পাপো আপোনালোকৰ নাশ হৈ পৰিব। ইয়াৰ লগতে মানসিক অশান্তি আপোনালোকৰ দূৰ হৈ পৰিব। জীৱনত চলি থকা সমস্যাবোৰ সমাপ্ত হৈ পৰিব। ঘৰলৈ শুভ সংবাদ আহিব আৰু বিষ্ণুদেৱ আৰু চন্দ্ৰদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। মাঘী পূৰ্ণিমাৰ দান কৰাৰ পৰম্পৰা বহু যুগৰ পৰা চলি আহিছে। মাঘী পূৰ্ণিমাৰ দিনা যদি আপোনালোকে নিজৰ সাধ্য অনুসৰি দান দক্ষিণা কৰিব পাৰে তেনেহ'লে আপোনালোকৰ বহু বেছি পুণ্য হ'ব। মাঘী পূৰ্ণিমাৰ দান কৰাটো অত্যন্ত ফলদায়ক বুলি মনা গৈছে। কি দান কৰিব লাগিব এতিয়া আমি জানি লওঁ আহক। এইদিনা আপোনালোকে চাউল, দাইল, গুৰ বা মিঠৈ দান কৰিব পাৰে। বস্তু দান কৰিব পাৰে যিকোনো। ইয়াৰ বাহিৰেও খাদ্য বস্তুও আপোনালোকে দান কৰিব পাৰে। এইদিনা যদি আপোনালোকে এইকেইটা বস্তু দান কৰে তেনেহ'লে আপোনালোকৰ ধন আৰু অধিক বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত চলি থকা সকলো সমস্যা দূৰ হৈ পৰিব। আপোনালোকে যিমান দান কৰিব তাৰ 10 গুণ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। নিজৰ সাধ্য অনুসৰি যদি কোনো দুখীয়া মানুহকো আপোনালোকে দান কৰিব পাৰে তেনেহ'লে ঘৰত ধনৰ অভাৱ নোহোৱা হৈ পৰিব আৰু লগতে ঘৰত ধন অহাৰ পথ মুকলি হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে মাঘী পূৰ্ণিমাৰ দিনা আপোনালোকে চাউল, দালি, গুৰ বা মিঠৈ বস্তু
কম্বল জাতীয় বস্তু আপোনালোকে দান কৰিব পাৰে খাদ্য বস্তু দান কৰিব পাৰে সুচাৰুভাৱে ইয়াৰ উপৰিও এদিনা যদি কোনো মন্দিৰ বা নামঘৰত গৈ আপোনালোকে এগছি চাকি জ্বলাই বা এশাৰী সেৱা লৈ আহিব পাৰে তেনেহলে আপোনালোকৰ ওপৰত থকা সকলো দুখ সমাপ্ত হৈ পৰিব বিশেষকৈ দুখীয়া বৃদ্ধ লোকসকলক আপোনালোকে দান কৰিবলৈ চেষ্টা কৰিব এনে কৰিলে আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত চলি থকা সকলো সমস্যা দূৰ হ'ব আৰু অৰ্থৰ বাট মুকলি হৈ পৰিব এতিয়া আমি জানি লওঁ আহক এই মাঘী পূৰ্ণিমাৰ সম্পূৰ্ণ পূজাৰ বিধি আপোনালোকে ৰাতিপুৱা সোনকালে গা ধুব আৰু গা ধুই ঘৰতে সম্পূৰ্ণভাৱে আৰু নিজাববীয়াকৈ আপোনালোকে পূজা কৰিব পাৰিব পূজা কৰিবলৈ হলে পৰিষ্কাৰভাৱে আপোনালোকে গা ধুব ভগৱান বিষ্ণু বা মা লক্ষ্মীৰ ছবিৰ আগত আপোনালোকে পূজা কৰিব পাৰিব নাইবা মা লক্ষ্মী আৰু ভগৱান বিষ্ণুদেৱৰ মূৰ্তিৰ সন্মুখতো আপোনালোকে পূজা কৰিব পাৰিব যদি আপোনালোকৰ ঘৰত ফটো আছে তেনেহলেও সুন্দৰভাৱে পাৰিব সেই ফটোৰ আগত ধূপ ধূনা জ্বলাব আৰু এগছি আপোনালোকে পাৰে যদি ঘিউ চাকি জ্বলাব ঘিউ চাকি জ্বলাব নোৱাৰিলেও তেলৰ চাকি এগছিও জ্বলালে হ'ব তাৰ পিছত আপোনালোকে সেই মা লক্ষ্মীৰ সন্মুখত ফল-মূল নিবেদন কৰিব আৰু ফুল নিবেদন কৰিব আৰু এনেকৈ আপোনালোকে কৰিব ইয়াৰ পিছত আপোনালোকে মা লক্ষ্মীক বা ভগৱান বিষ্ণুদেৱক স্মৰণ কৰিব আৰু গোটেই ঘৰত ধূপ ধূনা জ্বলাই গোটেই ঘৰ ফুৰাবলৈ চেষ্টা কৰিব বা গোটেই ঘৰত ধূপ ধূনা ঘূৰাই আপোনালোকে ঘৰৰ পৰিৱেশ শুদ্ধ কৰি ল'ব এনেকৈ কৰিলেও আপোনালোকে পূজাৰ সম্পূৰ্ণ ফল লাভ কৰিব পাৰিব যেতিয়া সন্ধ্যা লাগিব আৰু চন্দ্ৰ উদয় হ'ব সেই সময়তো চন্দ্ৰদেৱক পানী অৰ্পণ কৰাৰ পৰম্পৰা বহু যুগৰ পৰা চলি আহিছে যদি আপোনালোকে পাৰে তেনেহলে চন্দ্ৰদেৱক পানী নিবেদন কৰিব আৰু ইচ্ছা কৰিলে এই পূৰ্ণিমাৰ দিনা আপোনালোকে ব্ৰতো ৰাখিব পাৰে যদিহে আপোনালোকে ইচ্ছা কৰে যদি নোৱাৰে তেনেহলে ব্ৰত নাৰাখিলেও হ'ব ইয়াৰ একো ফল আপোনালোকে নাপাব কিন্তু ব্ৰত ৰাখিব বিচাৰিলে ৰাখিব পাৰিব নাৰাখিলেও কোনো কথা নাই শাস্ত্ৰৰ অনুসৰি মাঘী পূৰ্ণিমাৰ দিনা এই পাঁচটা কাম আপোনালোকে ভুলতো নকৰিব যদি এই পাঁচটা কাম মাঘী পূৰ্ণিমাৰ দিনা কৰে তেনেহলে গোটেই বছৰটো আপোনালোকে দুখ দৰিদ্ৰতা আৰু অশান্তিৰ মাজেৰে কটাবলগীয়া হ'ব পাৰে মা লক্ষ্মী আৰু ভগৱান বিষ্ণুদেৱৰ কেতিয়াও আশীৰ্বাদ আপোনালোকে লাভ কৰিব নোৱাৰিব সেইকাৰণে মাঘী পূৰ্ণিমাৰ দিনা এইকেইটা কাম আপোনালোকে কেতিয়াও নকৰিব মাঘী পূৰ্ণিমাৰ দিনা কেতিয়াও কাজিয়া পেচাল নালাগিব অপমানজনক কথা নকব মিছা কথা নকব কৃপণালী কেতিয়াও নকৰিব এইবোৰৰ পৰা এৰি চলোৱাটো আপোনালোকৰ কাৰণে দৰকাৰ কাৰণ এই দিনা কৰা নীতিবাচক কামেও দুগুণেই ফল দিয়ে বুলি বিশ্বাস কৰা হয় শাস্ত্ৰৰ অনুসৰি সেই গতিকে এই কামৰ পৰা আপোনালোকে যিমান এৰি চলিব আপোনালোকৰ কাৰণে সিমান মংগলময় বুলি মনা যায় বন্ধু বান্ধৱীসকল এই মাঘী পূৰ্ণিমাৰ সম্পূৰ্ণ তাৰিখ সময় আৰু পূজাৰ বিধিৰ বিষয়ে আপোনালোকে সুন্দৰভাৱে বুজি পালে ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত নিশ্চয় শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ ধাৰ্মিক তথ্যসমূহ আপোনালোকে সদায় পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বেলটো অল কৰি ল'ব আহক তেনেহলে আজিলৈ আপোনালোকক বিদায় লৈ কাইলৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ